বেন গাঙে গাং কব কি বিরিয়ানি দিব দে বাড়ি খাবারই বাড়ি থাকতে হালিবা মেন গান চকলেট এনেকা মানুহবোৰ চাবলে মানে যা মুখ খাবলে কি ওলাই বাইদেউ প্ৰগ্ৰাম ৰাতিপুৱা কেটা বজালৈকে কৰিলে কালি আমি একদম 3:30 লৈকে মাৰিছো ৰাতিপুৱা এয়া বস্তু বাহানি সামৰি এয়া যুৱকসকল যাবলৈ লৈছে এটা অনুষ্ঠানৰ বাবে আৰু ময়ো ঘৰ খেদাকৈ এয়া কচু পিটিকা এয়া কিবা পাত শাক বইল আৰু এয়া আলু পিটিকাৰ সৈতে ভাতকেইটা খাই অনুষ্ঠানৰ বাবে যাবলৈ লৈছোঁ আজি অসমীয়া পাকঘৰৰ অনুষ্ঠান আছে দিচাংপানীত এটা খুব সুন্দৰ অনুষ্ঠান আৰু মই যাবলৈ ওলাইছোঁ এতিয়া বৰ্তমান খোজকাঢ়ি মানে আজি নিজৰ গাড়ীখন লোৱা নাই আজি বাকী দুখন গাড়ী যাব যে সেইকেইখন গাড়ীতে যাম ৰাস্তাটো বৰ বোকা ঘৰ ওলাই এই ৰাস্তাটো মানে নবনিছে আৰু কিয় নবনিছে নাজানো আৰু সব ৰাস্তা বনিলে প্ৰায়বিলাকেই ৰাস্তা হ'ল কিন্তু আমাৰ ৰাস্তাটোহে নবনিছে ইমান অসুবিধা হয় নহয় বস্তু বাহানি নিব সময়ত গাড়ী সোমাওঁতে মেলোঁতে বা ওলাই যাওঁতে পিছত যা আৰু এয়া সুন্দৰ এটা পৰিৱেশৰ মাজেৰে আমি যাবলৈ ওলাইছোঁ দিচাংপানীলৈ অনুষ্ঠানৰ বাবে ৰিজাৰ্ভ আৰু আজি অনুষ্ঠান আছে আজি নহয় আজি মানে এইটো অনুষ্ঠান হৈছিল কালি মানে আপোনালোকে আজি চাইছে কিন্তু এই অনুষ্ঠানটো হৈছিল যোৱাকালি আৰু অনুষ্ঠান আছিল আমাৰ তিনিটা এটা আছিল সোণাৰীত এটা আছিল বটুৱাত আৰু এটা আছিল দিচাংপানীত আৰু দিচাংপানীলৈ মই নিজেই গৈছিলোঁ আৰু বাকী দুটা অনুষ্ঠানৰ দায়িত্ব লৈছিল লোহিত গগৈ আৰু এয়া আমি সুন্দৰ পৰিৱেশৰ মাজেৰে এয়া আমি এগাড়ী গৈ আছোঁ অনুষ্ঠানৰ বাবে আজি খাদ্য ৰন্ধনত খুব সুন্দৰ খাদ্য ৰন্ধন আছে আপোনালোকে চাব খুব সুন্দৰ ট্ৰেডিশ্যনেল থলুৱা পৰম্পৰাগত খাদ্য হ'ব ইয়াৰ লাকুৱা এনেকা মানুহবোৰ চাবলে মানে যা মুখ খাবলে কি ওলাই বাইদেউ প্ৰগ্ৰাম ৰাতিপুৱা কেটা বজালৈকে কৰিলে কালি আমি একদম 3:30 লৈকে মাৰিছো তথাপিও আমি দেৰি কৰা নাই কেলি মই হিষ্টপিষ্ট চলি দিছা হিষ্টপিষ্ট চলি আমি যদি কৰিও আমি কিমান সোনকালে কিমান কাম কৰিবলৈ আহিছো আমাৰ মান থাকতে হালিবা মেন গান চকলেট আৰু আহি এয়া যুৱতীসকলক এয়া মাত এষাৰ দিছে গৃহস্থই আৰু এয়া চফ আৰু তামোলৰ যোগান ধৰিছে আৰু ভিতৰত সোমাই দেখিলোঁ এয়া বুফে ছেটসমূহ ইতিমধ্যে আমাৰ আগতীয়াকৈ অহা যুৱকসকলে এয়া ধুনীয়াকৈ সুন্দৰভাৱে সজাই ৰাখিছে আৰু এয়া গৃহস্থই লগালগ যুৱতীসকলক আকৌ চাহ সানি দিলেহি সঁচাকৈ গৃহস্থৰ আতিথ্য বহুত ভাল লাগিছে মানে আচলতে কি বুলি ক'ম খোৱালেই যে ভাল হয় সেইটো নহয় কিন্তু মাত খাৰে আচল আৰু এয়া দেখিছে লগালগ তেওঁলোকে ইমান ধুনীয়াকৈ আকৌ আহি তামোলো দিছে আৰু এইবাৰ যুৱতীসকলৰ লগতে এয়া গৃহস্থই ফটো তুলি লৈছে পিছত সময় নাপাম বুলি এয়া যুৱতীসকলে প'জ দিছে ফটোৰ বাবে আৰু এয়া যুৱতীসকলৰ এয়া লাগিয়ে গ'ল নহয় ফটো মৰা এয়া চেলফি ৰঙালাও হ'ব নে থপুকা জাতিলাও ডাংবডি আপোনাক কৈছে নিজে ডাংবডি হৈ গৈছে बड़ा हरामी हो बेटा আৰু এয়া
যুৱতীসকলে এইবাৰ কাম কৰিবলৈ বুলি খাদ্যগৃহৰ ভিতৰলৈ সোমাই গৈছে যিহেতু খন্তেক সময়ৰ পিছতে অনুষ্ঠান আৰম্ভ হ'ব লোকলা নাখাওঁ আজিকালি এই মোৰ ৰাস্তাটো কিমান ধুনীয়া কফিও না লোৱাৰি খাবাৰি পাৰ হৈ দিয়া নাই সেইফালে দি এক বেছিকে এইফালে পাতা দি নাথাকিবা এইবিলাক কি কৰি আছে দিছে দুটা পকৰি খোৱা দেখি মোৰ ইমান বেলেগ ভাল বস্তু খাবলৈ দিয়া হ'লে কথাই নাছিলে अरे कहना क्या चाहते हो নিছে পকৰি আহি পোৱা নাছিলে সেইটো কাৰণে দিয়া নাই ভণ্টি ডাষ্টবিনটা দিয়ক মই ডাষ্টবিনটো ক'ত পাওঁ সেইটো ডাষ্টবিন আছে মুখখন খুলিব নেকি গোন্ধ পাইছা নি বহুত মিছ কৰিছো আজিৰ অনুষ্ঠানটোৰ খাদ্যত কি কি আছে চাওঁ আহক আজি সম্পূৰ্ণ থলুৱা পৰম্পৰাগত এখন খাদ্যৰ থালি আছে ইয়াত সজাই ৰখা হৈছে প্লেটসমূহ আৰু ইয়াত হৈছে চামুচ এয়া জলকীয়া আৰু এয়া বিশেষ আকৰ্ষণীয় জলকীয়াৰ চাটনি চিংফু ষ্টাইলৰ আৰু এয়া হৈছে গাজৰ এয়া নেমু এয়া পদিনাৰ চাটনি আৰু এয়া হৈছে বেঙেনা ফ্ৰাই আৰু আছে নিমখ ইফালে আনফালে এটা পাত্ৰত আছে এয়া তিয়ঁহ আৰু এয়া প্ৰথমগৰাকী যুৱতী ৰিঞ্জুমণি তাই ধুনীয়া মিচিকীয়া হাঁহি মাৰি নমস্কাৰ দি আপোনালোকক স্বাগতম জনাইছে আৰু এয়া তাই এটা বাঁহৰ বুফেট এয়া দি আছে টোপোলা ভাত খামটিলাই চাউলৰ আৰু এয়া ভণ্টি নতুনকৈ অহা আৰু তাই দি আছে এয়া ভাত আৰু এয়া দিছে মিহলি দাইল বিলাহীৰ সৈতে আৰু এয়া হৈছে আমাৰ কৃষ্টিনাই এয়া নমস্কাৰ জনাইছে আৰু এয়া নমস্কাৰ দি আছে এয়া বিশেষ এটা আইটেম কলডিল আৰু কচু বইল আৰু এয়া হৈছে বৰষাই এয়া মিচিকীয়া হাঁহি মাৰি নমস্কাৰ জনাই এয়া দি আছে নিৰামিষ ভাজি ইয়াত আছে বাদাম দাংবডি আদি আৰু এয়া হৈছে আমাৰ শ্যামলী মায়ে এয়া দি আছে পনীৰ দিছে আৰু আনফালে আন এটা পাত্ৰত দি আছে এয়া পাতত দিয়া মাছ এয়া মছলা পাতেৰে বনোৱা হাবিত পোৱা আৰু এয়া হৈছে নুৰচি আৰু নুৰচিয়ে দিয়া আছে এয়া তাইৰ ফেভাৰেট কুকুৰা মাংস ভজা গোটা কুকুৰা মাংস ভজা আৰু এয়া হৈছে পিংকিয়ে এয়া নমস্কাৰ দি এয়া তাই সুন্দৰ বুফে ছেটত এয়া দি আছে গাহৰি মাংস বইল নগা খৰিচা সৈতে বনোৱা আৰু এয়া হৈছে মাছৰ মৰিঘণ্ট আৰু এয়া আমাৰ ল'ৰাকেইটা দি আছে এয়া ৰসগোল্লা আৰু এইবাৰ আমি থালিখন সজাই লওঁ ফটোৰ বাবে ভিডিঅ'ৰ বাবে মই নিজে খাবলৈ নহয় আৰু এয়া হৈছে আজিৰ বিশেষ এসাঁজ এয়া সম্পূৰ্ণ হাইজেনিক খাদ্য হয় আচলতে মা মছলাবিহীন এটা খাদ্য বুলি ক'ব পাৰি আৰু সম্পূৰ্ণ আমাৰ থলুৱা সোৱাদ আছে আৰু এইখন মই মোৰ লগৰজনক খাবলৈ দিলোঁ আৰু এয়া দেখিছে অতিথিসকলে এয়া খাদ্য গ্ৰহণ কৰি আছে
মিঠাই আছে আহিব কেমেৰামেন আয়ো এখন কোনে পুতিলে নেকি এইটো ৰাতিপুৱাকে চিনি পাবা কি বস্তু হয় समझ रहे हो আজি নোপোৱা হে আপোনাৰ ডাঙৰ হৈ গ'ল যে মাইনাজনী ন আৰু এইবাৰ নিজে কলডিল বইল আৰু পিটিকাৰ সৈতে খানাটো খাই ল'লোঁ আৰু এয়া ক্ৰমান্বয়ে ৰাতি হৈ আহিলে আৰু আমাৰ অতিথিও কমি আহিল খন্তেক সময়ৰ পাছতে আমাৰ ছুটি হ'ব ছোৱালীখিনিক ওলাই নাই পানী দিব পানী আৰু নাই এই অকণমান দি থৈ দিওঁ এইখিনি এনেও নাপায়গৈ আৰু এয়া ঘৰৰ গৃহতে ফূৰ্তি কৰিছে আৰু আমিও যাবলৈ হ'ল আৰু এয়া নাচি থকাৰ মাজতে আমি এয়া বস্তু বাহানি সামৰি লৈছোঁ ঘৰলৈ বুলি যাবলৈ আমাৰ বস্তুসমূহ অৱশেষত আমি ঘৰলৈ বুলি ৰাওনা হ'লোঁ আৰু পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক লগ পাই থাকিম এনেকৈ মৰম দি থাকিব ধন্যবাদ এবাৰ ভগৱানে মৰিছে